ধৰিছে পিছত মই নামি পেলাই গ'লোঁ গৈ পেলাই ময়ো ধৰিলোঁ দুজনে ধৰাৰ পিছত দাদাক মাতিলোঁ এনেকুৱা ধৰণৰ ঘটনা হৈছে আমি যদি মনে মনে থাকোঁ সদায় আমি যদি মনে মনে থাকোঁ আমাৰ লগত সদায় এনেকুৱা ঘটিব। নগাঁও ঢিঙৰ ঘটনাৰ পিছতো একাংশৰ এতিয়ালৈকে গা বজা নাই আচলতে এনেধৰণৰ ক'ব পাৰি কিয়নো এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ আগতে তেওঁলোকে অকণমানো চিন্তা নকৰে কিয়নো তেজপুৰৰ এগৰাকী ছাত্ৰীৰ লগত এটা বেয়া কাম কৰাৰ আশাৰে দুগৰাকীকে বিশেষ শ্ৰেণীৰ লোক এই দুটা ঘটনাত জড়িত হৈ আছে। আহিছিলে বহুত আশাৰে কিয়নো আশাখিনি বিফল হ'ল ওচৰৰে স্থানীয় যুৱকৰ দ্বাৰা এই সমগ্ৰ আশাখিনি তেওঁলোকৰ বিফল কৰা হ'ল। ছাত্ৰীগৰাকী আৰু অকণমান সাহস দেখুওৱাৰ বাবে আচলতে এই ঘটনাৰ তোৰ পৰা তেওঁ বাচি গ'ল বুলি ক'ব পাৰি। সাহস দেখুওৱাৰ কাৰণে আজি বাচি গ'ল কিয়নো স্থানীয় যুৱকৰ দ্বাৰা তেওঁ চিঞৰ বাখৰ কৰাৰ ফলত সেই স্থানীয় যুৱকসকলে মিলি এজনক কৰায়ত্ব কৰে কিয়নো এজন পলায়ন কৰে তাৰ পৰা এইজনে সেইজন পুৰুষ আচলতে এটা বিশেষ শ্ৰেণীৰ লোক এই দুটা ঘটনাৰ লগত জড়িত হৈ আছে। আচলতে এনেধৰণৰ ঘটনা এইখন অসমত বিশেষ শ্ৰেণীৰ লোকৰ দ্বাৰা এই দুটা ঘটনাত জড়িত হৈ আছে। আচলতে এইসকল লোকক আচলতে উচিত শাস্তি দি ঢিঙৰ ঘটনাই ন্যায় পালে বুলি ক'ব পাৰি এক পক্ষে কিয়নো দুগৰাকী যি পলায়ন এগৰাকী মৃত্যু হ'ল। আচলতে এইগৰাকীও যি ভুক্তভোগী আচলতে এইগৰাকী ভুক্তভোগী বুলি ক'ব পাৰি কিয়নো তেওঁ বাচিলেও আজি এনে এটা বৃহৎ ঘটনাৰ পৰা তেওঁ নিজৰ সাহস দেখুওৱাৰ বাবে আচলতে বাচিলে তেওঁ বুলি ক'ব পাৰি। এনেধৰণৰ ঘটনা যাতে এইখন অসমত পুনৰাবৃত্তি নহয়। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ ছাত্ৰীগৰাকী যি আচলতে ঘটনাৰ বিষয়ে কেনেধৰণে কি হৈছিলে সকলোবোৰ নিজৰ মুখেৰে তেওঁ এটা এটাকৈ ভাঙি ভাঙি কৈ আছে। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নিজৰ মাটিসমূহ অনা অসমীয়া আৰু বিশেষ সম্প্ৰদায়ৰ লোকক কেতিয়াও নিদিব। দুটকা কম পালেও খিলঞ্জীয়া অসমীয়াসকলক দিব কিয়নো অসম আৰু অসমীয়াৰ জাতিটো ৰক্ষাৰ বাবে এইটো কৰাটো উচিত আৰু সকলো অসমীয়া একলগ হোৱাৰ আচলতে একলগ হ'ব কিয়নো একতা নাথাকিলে আচলতে অসম আৰু অসমীয়া অস্তিত্ব নাথাকিব। আজি প্ৰায় 6:40 মান বজাত আমি ইভিনিং ৱাক কৰি আহি আছিলোঁ মই আৰু মোৰ ভণ্টি। আমি প্ৰায় 1 বছৰ ধৰি ইভিনিং ৱাক কৰি আছোঁ কিন্তু আজিলৈকে এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিলোঁ। আজি যেতিয়া আমি 6:40 মান বজাত ইভিনিং কৰি পিনে ঘৰ অভিমুখে আহি আছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰত যিটো ৰাস্তা গুটলং অম্বিকাগিৰি নগৰৰ ৰাস্তাটো ক্ৰছ কৰিব লওঁতে দুজন প্ৰায় 20-21 বছৰীয়া দুজন ল'ৰা চাইকেলত আহি আছিলে। আহি থাকোঁতে পিছফালে যোনজন ল'ৰা বহি আছিলে তেওঁ মোক গাত এনেকৈ ঢপিয়াই মাৰিছে। মোৰ কি বুলি ক'ম এতিয়া মোক মাৰিব খুজিছিলে বহুত বেয়াকৈ কিন্তু মই হালি দিয়াত মোৰ পিঠিত বহুত জোৰছে বহুত বেয়াকৈ মই দুখ পাইছোঁ আৰু মই পৰি গৈছোঁ। ভণ্টিয়ে মোক ধৰিছে। এনে ক্ষেত্ৰত আপোনালোকেতো গম পায়েই আছে কলিকতাত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে। কালি ঢিঙতো হৈছে। আমি সেইটোক লৈ আমি সুৰক্ষিত নহয় তথাপিও ভয়ে ভয়ে ওলাইছোঁ। আমি কিমান দিন ঘৰত থাকিম যিহেতু আমিও পঢ়া শুনা কৰিছোঁ আমিও জব কৰিব লাগিব আমিও আমাৰো ৰেছপনচিবিলিটি আছে। আমিতো সদায় এনেকৈ ঘৰত বহি থাকিব নোৱাৰোঁ। তো আমি সেই বুলি ওলালোঁ। যেতিয়া তেওঁ এনেকৈ মোক ঘপিয়াওঁতে ভণ্টিয়ে মোক ধৰিলে মই পৰি যাব ধৰিছোঁ। তেতিয়া মই উঠিলোঁ কাৰণ এনেকুৱা ধৰণৰ ঘটনা হৈছে আমি যদি মনে মনে থাকোঁ সদায় আমি যদি মনে মনে থাকোঁ আমাৰ লগত সদায় এনেকুৱা ঘটিব। আপোনালোকক মই আৰু এটা কথা জনাওঁ আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগত মই মোৰ ভণ্টি আৰু তাইৰ ফ্ৰেণ্ডজনী এনেকৈ ইভিনিং ৱাক কৰিবলৈ ওলাইছিলে। তেতিয়া মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীকো তেনেকৈ দুজন দুষ্ট চক্ৰই বহুত বেয়াকৈ প্ৰাইভেট পাৰ্টত মাৰি পিনে গুচি গৈছে। মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীয়ে কান্দি আজি এসপ্তাহ ধৰি তাই ঘৰৰ পৰা ওলোৱা নাই। তাই ভয় চবেই মাত মাতিব নোৱাৰে। মোৰো বহুত ভয় লাগে কিন্তু আজি মোৰ সাহস আহিছে কাৰণ ইমানবিলাক ঘটনা ঘটি আছে। আমি সদায় এনেকৈ থাকিলে নহ'ব। আমি ওলাব লাগিব মাত মাতিব লাগিব। যেতিয়া মোক ঘপিয়ালে তেতিয়া মই দৌৰি গ'লোঁ। আমাৰ ঘৰৰ ওচৰত যিমানবোৰ দাদা আছিলে তেওঁলোকে মোক সুধিলে ভণ্টি কি হ'ল। তেতিয়া আমি ক'লোঁ যে এনেকুৱা। তেতিয়া দাদাহঁতে বাইক লৈ পিনে স্কুটি লৈ সেই দুষ্ট চক্ৰ দুজনক ধৰিলে। মইতো বাইক চলাই পিছফালে আহি আছোঁ দাদাহঁতে ধৰিছে পিছত মই নামি পেলাই গ'লোঁ গৈ পেলাই ময়ো ধৰিলোঁ দুজনে ধৰাৰ পিছত দাদাক মাতিলোঁ। পিছত সুধিলোঁ বোলে সি বোলে চাইকেল চলাই আছিলে তাৰ পিছত পিছফালৰ যোনটো বহিছে বোলে বডিত টাচ কৰিছে বেয়াভাৱে।